ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে নগাঁৱৰ এগৰাকী সাহসী আৰক্ষী বিষয়া SI জোনমণি ৰাভা। আৰু এই মুহূৰ্তত দেখুৱাইছো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি আৰক্ষী বিষয়া জোনমণি ৰাভাক নগাঁও সদৰ আৰক্ষী থানালৈ অনা হৈছে। আৰু নগাঁও সদৰ আৰক্ষী থানাত মৃতদেহ অনাৰ পিছত দেখা পোৱা গৈছে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে নগাঁও আৰক্ষীয়ে। আৰু এয়া আমি নগাঁও সদৰ আৰক্ষী থানাৰ পৰা পৰিৱেশ আমি দেখুৱাইছো। শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে SI জোনমণি ৰাভাক। আৰু নিশা মাজনিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এগৰাকী জোনমণি ৰাভা। আৰু জোনমণি ৰাভাৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে দেখা পোৱা গৈছে শোকত ম্ৰিয়মান হৈ পৰিছে নগাঁও আৰক্ষীৰ প্ৰতিগৰাকী কনিষ্টবলৰ পৰা আৰক্ষী অধীক্ষকলৈকে। আৰু দেখা পোৱা গৈছে ইতিমধ্যে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। নগাঁও ভোগেশ্বৰী শুকুৰনি চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছতে দেখা পোৱা গৈছে মৃতদেহ লৈ অনা হৈছে নগাঁও সদৰ আৰক্ষী থানাত। আৰু নগাঁও সদৰ আৰক্ষী থানাত নগাঁও আৰক্ষীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰক্ষী বিষয়া জোনমণি ৰাভাক। আৰু ইয়াৰ পিছতে পোনে পোনে লৈ যোৱা হ'ব জোনমণি ৰাভাক কৰ্মৰত হৈ থকা যি মৰিকলং আৰক্ষী চকী আছে, মৰিকলং আৰক্ষী চকীলৈ লৈ যোৱা হ'ব SI জোনমণি ৰাভাৰ মৃতদেহ। আৰু দেখা পোৱা গৈছে সকলো শোকত ম্ৰিয়মান হৈ পৰিছে নগাঁৱৰ যিসকল সচেতন ব্যক্তি আছিল সেইসকলো দেখা পোৱা গৈছে শোকত ম্ৰিয়মান হৈ পৰিছে। কাৰণ এইগৰাকী আৰক্ষী বিষয়া সাহসী আৰু এগৰাকী দক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত। আৰু নগাঁও আৰক্ষীত যোগদান কৰাৰ পিছৰে পৰা দেখা পোৱা গৈছিলে অপৰাধীৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলাইছিলে। আৰু অপৰাধীৰ বিৰুদ্ধে দেখা পোৱা গৈছিলে সদায় সুস্থম হৈ আছিলে এইগৰাকী সাহসী দক্ষ আৰক্ষী বিষয়া জোনমণি ৰাভা। আৰু যিগৰাকী জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পিছতে দেখা পোৱা গৈছে প্ৰতিজন ব্যক্তি শোকত ম্ৰিয়মান হৈ পৰিছে। আৰু নগাঁও আৰক্ষীৰ যিসকল লোক আছে নগাঁও আৰক্ষী কনিষ্টবলৰ পৰা আৰক্ষী অধীক্ষকলৈকে সকলো শোকত ম্ৰিয়মান হৈ পৰিছে জোনমণি ৰাভাৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে। আৰু দেখা পোৱা গৈছে ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানালৈ লৈ অনা হৈছে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃতদেহ। আৰু নগাঁও সদৰ আৰক্ষী থানাৰ পৰা পোনে পোনে লৈ যোৱা হ'ব মৰিকলং আৰক্ষী চকীলৈ। আৰু মৰিকলং আৰক্ষী চকীতো শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব। আৰু নগাঁও আৰক্ষীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছতে মৃতদেহ লৈ যোৱা হ'ব জোনমণি ৰাভাৰ বাসগৃহলৈ। আৰু মই পুনৰ উল্লেখ কৰিম যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে আৰক্ষী বিষয়া জোনমণি ৰাভা। নগাঁও আৰক্ষী উপ পৰিদৰ্শক নগাঁও মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰি নগাঁৱত দেখা পোৱা গৈছিল বিভিন্ন সময়ত অপৰাধীৰ বিৰুদ্ধে ড্ৰাগছেই হওক বা জাল নোটেই হওক নকল টকা সৰবৰাহকাৰীৰ বিৰুদ্ধেও দেখা পোৱা গৈছিলে বিভিন্ন সময়ত অভিযান চলাইছিলে এইগৰাকী জোনমণি ৰাভাই। আৰু কেৱল অপৰাধীৰ বিৰুদ্ধে অভিযান চলোৱাই নহয় এটা সাংস্কৃতিক মনো আছিল দেখা পোৱা গৈছে জোনমণি ৰাভাৰ। বিহু অনুষ্ঠানতে বিহু গীত বিহু নৃত্য পৰিৱেশন কৰা দেখা পোৱা গৈছিল এইগৰাকী জোনমণি ৰাভা। আৰু যোৱা নিশা দেখা পোৱা গৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাত নগাঁৱৰ জখলাবান্ধালৈ গৈ আছিলে নগাঁও জখলাবান্ধাতে এখন ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত নিহত হৈছে জোনমণি ৰাভা। আৰু জোনমণি ৰাভাৰ মৃত্যুৰ বাতৰিয়ে ইতিমধ্যে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ নগাঁওবাসী।